Okay, good morning and welcome to today's class. Last class we studied about the introduction of biotechnology. আমি biotechnology introduction to পঢ়িলো আৰু তাত আমি কেনেকৈ পঢ়িলো যে যেতিয়া দুটা জিন আমি একেলগ লগ কৰি এটা ভেৰাইটি প্ৰডিউচ কৰিব পাৰোঁ যিটো বেনিফিচিয়েল হয় ফৰ দ্য ৱেলফেয়াৰ অফ দ্য মেনকাইণ্ড। যেনেকৈ আমি প্লাণ্ট দুটা লৈছিলোঁ, এটা ডিজিজ নাছিলে আৰু এটা ডিজিজ আছিলে। তেতিয়া কি হৈ গ'ল, আমি কি কৰিম, যিটো ডিজিজ নথকা জিনটো আমি ইটোত ভৰাই দিলোঁ, ইটোৰ জিনত ভৰাই দিলোঁহি। তেতিয়া কি হৈ যাব, তাৰ নেক্সট জেনেৰেশ্যনত যেতিয়া নতুনকৈ প্লাণ্টছ প্ৰডিউচ হ'ব সেইটোত আৰু ডিজিজটো নোলায়, কাৰণ অলৰেডি ডিজিজ প্ৰডিউচ নকৰা জিনটো অলৰেডি সোমাই গ'ল। এতিয়া টুলছ অফ বায়'টেকনলজি মানে সেই প্ৰচেছটো কৰিবলৈ, ৰিকম্বিনেণ্ট DNA প্ৰচেছটো কৰিবলৈ হোৱাট অল আৰ দ্য টুলছ ইউজ। ফাৰ্ষ্ট এনজাইমছ আৰ ইউজ ফৰ কাটিং দ্য DNA, পেষ্টিং দ্য DNA লেভেল, এইটো চেলুলাৰ লেভেলত আৰু DNA লেভেলত কৰা হয়। নেক্সট ক্লোনিং ভেক্টৰ, কম্পিটেণ্ট হোষ্ট। এতিয়া আমি আজি পঢ়িম এনজাইমছৰ কথা। চ' উইল গ' ষ্টেপ বাই ষ্টেপ। অ'কে, চ' the first enzyme is lysing enzyme. Lysing enzyme cut the cell wall and get the DNA. बहुत simple language I am explaining. Simple language explain কৰিছোঁ। আমি কি লৈছিলোঁ, যোৱাবাৰ এটা বেক্টেৰিয়েল চেল লৈছিলোঁ। এইটো বেক্টেৰিয়াৰ চেল আৰু বেক্টেৰিয়াত এটা এক্সট্ৰা নিউক্লিয়াছ থাকে। চ' সেই নিউক্লিয়াছটোৰ একো কাম নাই, সেইটো কাৰণে আমি ৰিকম্বিনেণ্ট DNA, এইটো প্লাণ্ট চেল। যেনিবা ডিজিজ, সেই ৱাইল্ড ভেৰাইটিটো লৈছোঁ য'ত ডিজিজ নাছিলে, আমি সেই জিনটো ল'ব লাগে। চ' সেই প্লাণ্ট চেলৰ যিটো নিউক্লিয়াছ জিন থাকে, সেই নিউক্লিয়াছটো কি হয়, এই দুটা আমাক লাগিব। চ' উই নিড দিছ টু genes. First is of the bacteria and another is of the plant cell. So we have to get the DNA. Hey, DNA to label prathomte ami cell wall. We have to break the cell wall first. So to break the cell wall, lysing enzymes is used. Okay. So lysing enzymes are of many different organisms have different lysing enzymes. For example, bacterial cell wall or karne ligase enzyme lage. Lysozyme, sorry. Okay, for bacterial lysozyme, plant cell wall is made up of cellulose. And a plant cell wall is made up of cellulose, so the enzyme used is cellulase. Next, fungi cell wall is made up of chitin, so the enzyme used is chitinase. Enzyme on সদায় এজ লাগে। চ' এনজাইমছ কি হয়, কেটালিষ্ট হয় উইচ আৰ ইউজ ইন কেমিকেল ৰিয়েকশ্যনছ। এতিয়া এইটো ব্ৰেকডাউন কৰি ডিএনএটো উলিয়াই দিলে। চ' নেক্সট ইজ ক্লিভিং এনজাইম। চ' ক্লিভিং এনজাইমে কি কৰিব, উই হেভ গট দ্য ডিএনএ, আমি ডিএনএ কেইটা পালোঁ, দুটা ডিএনএ পালোঁ। নাও কাট দ্য ডিএনএ। চ' এতিয়া আমি ডিএনএ দুইটা কাটি মিক্স কৰিব লাগিব। মেইন কেছটো আমি দুইটা ডিএনএ মিক্স, উই হেভ টু মিক্স ইট। চ' ফাৰ্ষ্ট উই হেভ টু কাট এট স্পেচিফিক পইণ্ট। চ' lysing enzyme is used to cut the DNA molecule, and cleaving enzyme is of three types: exonuclease, endonuclease, and restriction. মই shortকে লিখিছোঁ, নোটত দিয়া আছে endonuclease. Okay, so endo restriction. Exo cut at terminal ends of one strand. This is the DNA. For easy understanding, DNA dal eneko hoy structure to double helix, কিন্তু আমি for easy understanding we have drawn the DNA like this. আৰু DNA মনত ৰাখিবা, দুটা strand, এইটো 5.3 prime end বুলি কয় আৰু এইটো 3.5 prime। তাৰমানে ইয়াত যদি 3 থাকে ইয়াত 5 থাকিব। Okay, so what the exonuclease will do, exonuclease terminal end মানে কিনাৰত কাট কৰিব। So it will cut here, ঠিক আছে। তেতিয়া থাকি যাব কি বস্তুটো, আধা পাৰ্টটো কাট খাই গ'ল। So DNA tour adha terminal part to cut khai. So
So endonuclease also cut at specific point but in one strand and কিনাৰত নাকাটে এন্ডোয়ে কিনাৰত নাকাটে এ ডি সেম এডালে বুজাইছো এ মাছ দুখৰ কাটি দিলে এন্ডোনিউক্লিয়াছে restriction also cut at specific point in both strands মানে দুই ফালে কাট খাব তাৰমানে ওপৰডাল এনেকেও কাট খাব পাৰে আৰু দুটা ষ্ট্ৰেণ্ডৰ এনেকেও জেড পেটাৰ্ণত কাট খাব পাৰে ঠিক আছে দ্যাট মিন্স দুইটা ষ্ট্ৰেণ্ডতে কাট খাই ওলাই যাব সো মেইনকে ইউজ হয় ইন বায়োটেকনলজি দ্য মেইনলি ইউজ ইজ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়েজ দিছ ওৱান So difference between exo endo I have given in the notes side of I explain kori na thaku difference I have already given which is clear with the diagram you can take from the notes so we will study about the main one which is restriction endonuclease restriction endonuclease cut DNA at specific points by recognizing the base sequence called palindrome sequence or recognition site মই বুজাই আছো restriction endonuclease or কামবোৰ বহুত স্পেসিফিক হয় হি কি কৰিব ডিএনএ ডালত স্পেসিফিক ডাবল স্ট্ৰেন্ডেড দুইটাতে কাট খাব বাট হি উইল ৰেকগনাইজ য'তে ত'তে কাট নাখায় ই কিছুমান বেছ পেয়াৰ্ছ মিলাব বেছ পেয়াৰ্ছ যেনেকৈ এডিনাইন গুৱানাইন এইখিনি আমি বেছ পেয়াৰ্ছখিনি পঢ়িছিলোঁ অলৰেডি ঠিক আছে চ' পেলিণ্ড্ৰম ছিকুৱেঞ্চত কাট খাব হি বিচাৰিব যে ডিএনএ ডালত পেলিণ্ড্ৰম ছিকুৱেঞ্চ ক'ত আছে পেলিণ্ড্ৰম ছিকুৱেঞ্চ মানে কি মই বুজাই দিছোঁ ধৰি লোৱা দ্য ৱৰ্ড মেডাম ঠিক আছে এই ৱৰ্ডটো ধৰি লোৱা মেডাম চ' মেডামটো যদি মই লেফ্ট ছাইডৰ পৰা পঢ়োঁ কি হ'ব MADAM ঠিক আছে আকৌ যদি ৰাইট ছাইডৰ পৰা পঢ়োঁ ছেইম পাম MADAM তাৰমানে কি হৈ গ'ল দুইটাৰ কি হ'ল ৰিডিং কৰোঁতে লেফ্ট ছাইড ৰাইট ছাইড একেই হয় চ' দিছ ইজ পেলিণ্ড্ৰম ছিকুৱেঞ্চ ঠিক আছে ইয়াত তোমাৰ recognition endonuclease will first go inside the DNA and he will find palindrome sequence ক'ত আছে বিচাৰিব য'তে বিচাৰি পায় ত'তে কাটি দিব এনেকৈ ঠিক আছে এক্সাম্পলটা মই ডিএনএৰ এক্সাম্পল ধৰি লৈছোঁ বেছ পেয়াৰ্ছ আনিবা এইটো 5 প্ৰাইম GAATTC এইটো 3 প্ৰাইম এতিয়া আমি এইটো উল্টাকৈ লিখিম CTTAAG এইটো হৈ যাব 5 প্ৰাইম এইফালে হৈ যাব এইটো হ'ল বেছ ছিকুৱেঞ্চ অফ এ ডিএনএ কি কি থাকিব গুৱানাইন এডিনাইন থাইমিন চাইটোছ এনেকৈ বেছ পেয়াৰ্ছকেইটা হ'ল ডিএনএৰ ভিতৰত ইয়াত কি থাকিব চাবা ওপৰত যেনিবা আছিলে GAATTC ঠিক আছে আৰু তলতো উল্টাকৈ যদি পঢ়ি চোৱা GAATTC দিছ ইজ দ্য পেলিণ্ড্ৰম ছিকুৱেঞ্চ তাৰমানে কি কৰিব এণ্ডোনিউক্লিয়াছে আহি এইখিনিতে কাটি দিব এনেকুৱা এনেকুৱা জেগাতে কাটি দিব যাতে আমি পঢ়োঁতে CTTA এনেকুৱা জেগাত আহি বস্তুটো এনেকৈ কৰি কাটি উলিয়াই দিব অ'কে এতিয়া আমি একশ্যনটো পঢ়োঁ এণ্ডোনিউক্লিয়াছৰ কামটো কেনেকুৱা কৰে So palindrome sequence I hope you all have understood. So এতিয়া আমি কি পঢ়িম biotechnology related পঢ়িম so first is vector DNA cloning vector আমি পঢ়িম vector DNA is the bacterial DNA ঠিক আছে আমি মই কৈছিলোঁ যে ব্যাকটেৰিয়া ডিএনএটো আৰু এনেকুৱা ডায়াগ্ৰামটা পাইছিলোঁ এনেকুৱা ডিএনএ এডাল পাইছিলোঁ ব্যাকটেৰিয়াৰ হয়নে আগৰ ক্লাছটো যদি চাইছা মন থাকিব ব্যাকটেৰিয়েল ডিএনএ নাচালে প্লিজ কনচেপ্ট বহুত কমপ্লেক্স হয় নেক্সট এইটো প্লান্টৰ ডিএনএ ডাল আছিলে
হয়নে? এই দুডাল DNA আমি কি কৰিম কম্বাইন কৰি এইটোকে কয় RDNA। সো আমি এইটো বনাবলৈ হেল্প কৰিব ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছে। সো এইটো পাব লাগে। সো দিছ ইজ দ্য ভেক্টৰ DNA। এইটো সাইডে থাকিব ফৰেন DNA, তাৰমানে প্লান্টৰ এইটো সাপোজ এইটো প্লান্ট ধৰি লোৱা এক্সাম্পল প্লান্ট লৈ লৈছোঁ, বেলেগ বেলেগ স্পিচিজৰ ল'ব পাৰে, বেক্টেৰিয়েল DNAও হ'ব পাৰে, এনিমেলো হ'ব পাৰে। সো মই ধৰি লোৱা এক্সাম্পলটো লৈ ললোঁ বেক্টেৰিয়েল DNA। এতিয়া ইয়াৰ এনজাইমটো এনেকৈ থাকিব, এইটো ইয়াৰ হয় হা। ইয়াৰ মই সিকুৱেন্সটো লিখিম GAATTC আৰু ইয়াত লিখিম CTTAAG। মনত ৰাখিবা বেছ পেয়াৰ্ছবোৰ তেনেকৈ লিখে, G সদায় C লগত কম্বাইন কৰিব, A T লগত থাকিব, T A লগত থাকিব, তেনেকৈ থাকে বেছ পেয়াৰ্ছখিনি। সো ইয়াত আমি ফাৰ্ষ্ট ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছে অলৰেডি তোমাৰ কি কৰিব পেলিণ্ড্ৰম সিকুৱেন্সটো বিচাৰি পালেই, তাৰমানে লেফ্ট ছাইডে পঢ়িলেও একে হয়, ৰাইট ছাইডে পঢ়িলেও একে হয়, ঠিক আছে। ইয়াত নেক্সট বেক্টেৰিয়েল ডালো বিচাৰি পালে, বেক্টেৰিয়েল ডালতো পালে GAATTC, অ'কে। CTTAAG এইটো হৈ গ'ল ফৰেন মানে প্লান্টৰ, এইটো বেক্টেৰিয়া, ঠিক আছে। অলৰেডি এণ্ডোনিউক্লিয়াছে কি কৰিলে পেলিণ্ড্ৰম সিকুৱেন্স এটা বিচাৰি পালে, য'ত লেফ্ট ছাইডে পঢ়িলেও একে, ৰাইট ছাইডে পঢ়িলেও একেই হয়। সো নেক্সট কি হৈ যাব ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছে কাটি দিব, এই Gটো থৈ পেলাই বাকী চাবা চালে বুজি পাবা TTAAC ওপৰডাল কি কৰিলে কাটি দিলে, ঠিক আছে। এটা কি থাকি গ'ল অকল A সিকুৱেন্সটো থাকি গ'ল। এণ্ডোনিউক্লিয়াছে কি কৰিলে বিচাৰিলে, বিচাৰি পেলাই A পাৰ্টটো কাটি দিলে, AATTCটো কাটি দিলে। সো নেক্সট ইয়াতো সেম হ'ব, ইয়াত কি কৰিব ওপৰৰ পাৰ্টটো থাকি যাব, ওপৰৰ AATTC আৰু তলত অকল Gটো থাকিব। তাৰমানে কি কৰিলে AATTCটো থাকি গ'ল আৰু তলৰডাল কাট খাই গ'ল। সো দ্যাট লোৱাৰ ওৱান ৱাজ কাট বাই দ্য এনজাইম এণ্ডোনিউক্লিয়াছ। এতিয়া নেক্সট ষ্টেপত কি হ'ব এই বস্তুটো এইখিনি এই পাৰ্টটো ইয়াৰ লগত কম্বাইন হ'ব। হাউ চোৱা ইয়াত T আছে, সো T লগত A কম্বাইন হয়, নেক্সট T লগত A কম্বাইন হ'ব, নেক্সট A লগত T কম্বাইন হ'ব, T কম্বাইন। সো কি হ'ল দুইটাৰে আমি কি কৰিলোঁ DNAখিনি এণ্ডোনিউক্লিয়াছে কাটি দিলে, কাটি এই পাৰ্টটো যিডোখৰ খালী হৈ থাকে দ্য এণ্ডছ উইচ আৰ ফিল ইন দ্য ব্লেংকছৰ নিচিনা যিটো প্লেন ফ্ৰীকৈ থাকি যায় সেইটোক কয় ষ্টিকি এণ্ডছ। ষ্টিকি এণ্ডছ বুকত পাই যাবা। So these are the sticky ends are produced when enzyme endonuclease cuts the palindrome sequence of DNA. Palindrome sequence khini cut kori dile jitu free end thake, it is called sticky ends. Etu sticky ends, etu yar sticky end. So diagram to enekwa hoboge last ole yar ami prothomte this I will draw this one. Uporot G, tolot already this is there C TTAAC. Okay, this is the from the bacteria. So next ekita logai dim yat AATT yar C G to thaki jabo, yar C this is that,
So this is C and G from the C. Okay, so edal hoy gol. This is ultimately the recombinant DNA. Tamne ki hoy jabo? First palindrome sequence bisaribo yar ACG to kati dile ha. A bostu to gute to the cut will be from here. A bostu to cut khai gol. Tamne entirely A upor part to or last or G part to cut khai. Okay. Here also which part was cut was from this one. Okay. CG to cut khai gol. A to or G to cut khai. So here, so this two combine, ultimately the two DNA combine to form the recombinant DNA. Duta base pair pelistricky ends kini ahi combine ho jabo. So ultimately bacterial foreign DNA or bacterial DNA a bostu to actually structure to it. Bacterial DNA to more black out akisu. So this will be the bacterial DNA or this will be the plant DNA. So etu recombinant DNA structure ta enuka agor class ot enuka ta paislu. So this is the action of restriction enzyme already mo draw kori dia ase. So please go through the notes and also the video. Thank you.